নারায়ণ সকন্ত কামকৌতিচিত জগত প্রথম প্রবেশের সঙ্গীত রাখিন্ধুরা তালেকদা হরি
ভক্ত আৰু ধৰ্মৰ মূল শিপাতেই আমিয়েই বিৰাজমান। যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্তৰ আমাৰ এই দৃষ্টিত থাকে। আমিও যুগে যুগে নানাভাৱে নানা ৰূপে আমাৰ পৰম ভক্তসকলক কৰিছোঁ উদ্ধাৰ। কিন্তু বৰ্তমান মৰ্ত্যত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠগামী হোৱাৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত মনুষ্যই নিজৰে অস্তিত্ব ম্লান পাইছে। এই ক্ষেত্ৰত প্ৰিয় ভক্তসকলক আমি আৰু সহায় কৰিব নোৱাৰিম। যাওঁ এতিয়া নিজ কাৰ্যত হওঁ অগ্ৰসৰ। প্রবেশিলা ভোগদেব ব্যাস রনন্দন গহি নব ভিৰে চলে দেখি বিতুপন আৰে গহি নব ভিৰে চলে দেখি এহি মতে পাইলা গয়া সভা ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰনিত আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰনিত নমো ভগবতে বাসুদেবায়। মায়াময় সংসাৰে মায়াতেই বিলীন, মোহ মায়াতে আবদ্ধ হৈ মনুষ্যই আজি নিজকেই পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ কীট ৰূপে নৰকত পচিব ধৰিছে।
মই মৰ্তৰ এই মায়াত আবদ্ধ হ'ব নিবিচাৰোঁ। সেইবাবে গৃহাশ্ৰম ধৰ্মক বিসৰ্জন দি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম পালন কৰি আহিছোঁ। হে হৰি, তুমি এই গতি, তুমি এই মোৰ শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু, সদা ভকতি থাকে যেন তব চৰণত। জয় শ্ৰী হৰিৰ জয়। হরি আরে যুগধিপতি কলি বীরদর্পে চলে। আরে যুগধিপতি কলি বীরদর্পে চলে। আরে তাহি হরি বলে হবে ভাবে কৌতূহলে। আরে পাপর হরিব জ্ঞানে। আরে রাম হরি রাম হরি সিতে হরিব জ্ঞানে। মোৰ নাম কলি। কলি মোক সকলোৱে পাপী বুলি কয়। কাৰণ মই হেনো এই নৰ সমাজৰ অস্পৃশ্য। নৰ সমাজৰ অৱহেলা আৰু অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। সংসাৰ মূৰ্খ মানৱ সমাজ, এই সংসাৰৰ সকলো ক্ষমতাই কলিৰ হাতত। মোৰ প্ৰভাৱতে স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজা নাই এই জগতত শ্ৰেষ্ঠ কোন? কলি। কেৱল কলি কলি কলি। কিন্তু বৰ্তমানে মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম। কিন্তু কিমান দিন ধৰ্ম, কিমান দিন? তোমাৰ আৰু মত্যতে বেছি দিন নাই ধৰ্ম। এই কলিৰ পাপ শক্তি মানৱ সমাজতে
প্ৰচাৰ কৰিম আৰু তেতিয়া চাম এই স্বাৰ্থপৰ বেভেচাৰী মানৱ সমাজে এই কলিক পূজা দিয়ে কিম্বা ধৰ্মক ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠগামী হোৱাৰ পাছতে সেই মৰ্ত্য যেন দিনক দিনে আমাৰ শক্তি ক্ৰমান্বয়ে হেৰাই গৈছে। কলিৰ অনুচৰ বৰ্গই এই মৰ্ত্যৰ মানৱ সমাজকে পাপ কাৰ্যত লিপ্ত কৰি তাৰ শক্তি দিনক দিনে বৃদ্ধি কৰিছে আৰু তাৰ পৰিণতিত আজি আই বহুবতীও অতিকে নিৰ্যাতিত। যিকোনো উপায়েৰে মই মৰ্ত্যত মোৰ স্থিতি ৰক্ষা কৰিবই লাগিব, নহলে কলিৰ বিপৰ্যয়ৰ ধুমুহাই সমগ্ৰ পৃথিৱী এফালৰ পৰা গ্ৰাস কৰি পেলাব। তোমাক মই গোটেই পৃথিৱী বিচাৰি কৰিছো চলা, আৰু তুমি ইয়াতে লৈছা থিতাপি। কলি অকস্মাতে তোমাৰ মোৰ সমীপে আগমনৰ উদ্দেশ্য আছে নেকি? কিবা প্ৰশ্ন তোমাৰ এই ধৰ্মৰ লগত? প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, এতিয়াও তুমি ইয়াত কিয় লৈছা থিতাপি? সৃষ্টিৰ আদিৰ পৰাই মৰ্ত্যতে ধৰ্মই লৈছে স্থিতি আৰু জীৱন স্থিতি লৈয়ে থাকিব। তাক তোমাৰ হৈছে নেকি কিবা ব্যাঘাত?
ব্যাঘাত যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে, আৰু সেইবাবেই তোমাক মই কৰিছো আদেশ। মুহূৰ্ততে ত্যাগ কৰি মত্য গুচি যোৱা তুমি নিজ ৰাজ্যলৈ। মোক আদেশ দিবলৈ তুমি কোন কলি? সৃষ্টিৰ নিৰ্দেশতে কালৰ অনুসাৰে এই ধৰ্মই নিজ কৰ্তব্য কৰিছে পালন, আৰু মই মোৰ কৰ্তব্য সদায় পালন কৰি যাম। তাত তোমাৰ হৈছে নেকি কিবা শংকা? অনুৰোধ কদাপিতো নকৰে কৰিয়ে। প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰি দিম তোমাক এই পৃথিৱীৰ পৰা। অস্পৃষ্ট পৃথিৱীৰ নৰক সমাজৰ অৱহেলিত স্বাৰ্থলোভী দেৱতা, তই মোক বন্দী কৰিবলৈ তই ইমান শক্তি অপদাৰ্থ দেৱতা। মুখ সম্ভালি কথা কবা মোৰেই ৰাজত্বত আশ্ৰয় লৈ মোকেই তুমি অপদাৰ্থ বুলি কৰিছা। তাৰ মই উপযুক্ত আজি পুৰস্কাৰ দিম। তুমি যুদ্ধৰ বাবে প্ৰস্তুত হোৱা। লাগিল সমৰ দেখা কলি দুৰাচাৰ। লীলা ৰাম হৰি সৰ্বজনে বোলা। আৰে ৰাম হৰি সৰ্বজনে বোলা। তুমি ধৰ্মকে বন্দী কৰিব ধৰ্ম অথই ধৰ্ম এক শক্তি। পৃথিৱী যেতিয়ালৈকে এজনে হল মনুষ্য ধৰ্মৰ প্ৰতি থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। কলি ৰাজত্ব কালত ধৰ্মৰ কোনো প্ৰয়োজন নাই। ধৰ্ম কেৱল মানৱৰ চিন্তা। কৰিক কোনো ব্যাঘাত নোৱাৰে কৰিব। বুজিছো হস্তিনাপতি ৰাজা পৰীক্ষিতৰ সৎকৰ্মৰ বাবে ধৰ্ম এতিয়াও ম্লান হোৱা নাই। ধৰ্মই ভাবিছে হস্তিনাপুৰত কলি
হস্তিনাপুৰত সদায় সি পূজাৰ অগ্ৰভাগী হৈ ৰ'ব। আৰু এয়া জানো এই কলিয়ে হ'বলৈ দিব? অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ। হস্তিনাপুৰৰ স্তম্ভ ভাঙি মিছ বেইছ আনহে নালাগে নৰ হত্যা কৰিবলৈ মই বাধ্য কৰাম। আৰু তেতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য। এই কলি সকলোতকৈ শ্ৰেষ্ঠ। হরি সেনাপতি চন্দ্ৰসেন মহাৰাজ। মেজয় পিতা, যদিও বা মই পাণ্ডৱ বংশৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাত পৰীক্ষিত আজি সমগ্ৰ ভাৰতৰ একছত্ৰী ৰজা। তথাপিতো মোৰ মনত অলপ শান্তি নাই। মোৰ পিতা ধৰ্ম পৰায়ণ পিতামা পাণ্ডৱ সকল স্বৰ্গলৈ যোৱালৈ পৰাই মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে। অন্য হাতে ৰাজ্যত বাঢ়ি অহা অমংগলে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে। মহাৰাজ মিছাতে অস্থিৰ হৈছে কিয়?
আপুনি সমগ্ৰ ভাৰতৰে একচ্ছত্ৰী ৰজা হৈ এইদৰে অস্থিৰ হ'লে এই শুভশালী সৃষ্টি কেনেকৈ সম্ভালিব? মহাৰাজ, আপোনাৰে এনে অৱস্থা দেখিলে শত্ৰুৱে মৃত্যু কৰিবলৈ সুবিধা পাব। গতিকে মনৰ সকলো ভ্ৰান্তি দূৰ কৰি ৰাজ্যৰ শাসনতে মনোনিৱেশ কৰাই উচিত হ'ব মহাৰাজ। পিতা, বাছা সেনাপতিয়ে উচিত কথাই কৰিছে অৱতাৰণা। আপোনাক এনে অস্থিৰ অৱস্থাত দেখিলে মোৰ হৃদয় একেবাৰে ভাগি পৰে পিতা। আপোনাৰ আদৰ্শ, সংস্কাৰ আৰু ধৰ্মক শিৰোগত কৰি মই মোৰ জীৱনৰ শিক্ষা লভিছোঁ। এতিয়া আপুনিয়ে যদি এনেদৰে শোকত ভাগি পৰে, মই বাৰু নিজকে কিদৰে প্ৰবোধ দিম পিতা? তোমালোকৰ বাক্য অৱশ্যেই সঁচা পিতা, কিন্তু কিন্তু বাল্যকালৰ পৰাই মোৰ মনত অলপ শান্তি নাই। পিতা, মোৰ আজন্ম কালত পিতৃবিয়োগ হোৱাত পিতামহসকলে লালন পালন কৰি মোক ডাঙৰ দীঘল কৰিলে। কিন্তু সেই পিতামহসকল বিয়োগ হোৱাত মই কেনেদৰে শান্তিত থাকিম? পিতা, মহাৰাজ, জন্মৰ লগতে মৃত্যু এক চিৰন্তন সত্য। আপুনি গুণী, জ্ঞানী, সৰ্বগুণ সম্পন্ন ৰজা। ভাবি চাওক মহাৰাজ, ৰজাৰে সুখ দুখেই ৰজাৰ সুখ দুখ। গতিকে এই প্ৰজাৰে সুখ শান্তিৰ বাবে আপুনি চিন্তা কৰাই ভাল। পিতা, বাছা, সকলোবোৰ ভগৱানৰ পদ। ভগৱানে আমাক সকলোকে পালন কৰিছে। আমি মাত্ৰ ইয়াৰ কাৰণহে পিতা। ভগৱানৰ গতি ৰোধ কৰাৰ ক্ষমতা আমাৰ একেবাৰে নাই পিতা। চিৰসত্য এইটো বচন বাছা। পিতা, আমি কাৰণ হলো আমাৰ কৰ্তব্য সৎ পথেৰে কৰিব লাগিব। নহলে আমি ভগৱানৰ ওচৰতে দোষী হৈ ৰম। আমি সকলোবোৰ ভগৱানৰ দূত। ভগৱানৰ নাম যক গুণ গাবলৈকে আমি মৰ্ত্যলৈ আহিছো, আৰু আমি তাকেহে নকৰি এই ঐশ্বৰ্যৰ লালসাত পৰি নিজৰ পাপ নিজেই চপাই লৈছো। মহাৰাজ, এটি কথা ক'ব খোজো, অনুমতি কৰিবনে প্ৰধান? সেনাপতি, তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই। মহাৰাজ, এই দাসৰ প্ৰতি আপোনাৰ সেয়া মহানতা। মহাৰাজ, আজি বহুদিন ধৰি মৃগয়ালৈ যোৱা নাই। গতিকে মোৰ মনতে মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে। আপুনি যদি অনুমতি প্ৰদান কৰে তেন্তে কুমাৰ জন্মেজয়ৰ সৈতে মৃগয়াৰ যাবৰ বাবে প্ৰবল ইচ্ছা প্ৰকাশ কৰিছোঁ মহাৰাজ। মৃগয়া? হয় মহাৰাজ। বাৰু সেনাপতি, আনন্দৰে মই তোমাক অনুমতি কৰিছো মহাৰাজ। মনত ৰাখিব, সাৱধানতা অৱলম্বন কৰি কুমাৰৰ অসমে ভালদৰে কৰিবা মৃগয়া। এতিয়া ব'লা খন্তেক কৰোঁগৈ বিশ্ৰাম। বলক পিতা।
কি চেষ্টা কি বিফলে যাব পারে মই অন্তরতে জ্বলিত কার প্রতিঘাতর তীব্র দবানল কি অন্তরতে নুবাব দিব পারি বন্ধবে বন্ধবে খান্দব দখ করি মোর বংশর নিহেক করা দিন ধরি অতি প্রচন্ড চলিছু মই প্রতিঘাতর অগণিত কুরুক্ষেত্র অর্জুনক দংশন কৰিবৰ বাবে মই চেষ্টা কৰিও সফল হ'ব নোৱাৰিলো তাৰ পাছেও বহু চেষ্টা কৰিলো কিন্তু প্ৰতিবাৰে কেৱল বিফল 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 পঞ্চ পাণ্ডৱে ইহৰ সংসাৰৰ পৰা মেলানি মাগিলে কিন্তু পাণ্ডৱ বংশ নাশ কৰা পণ মোৰ নহল পূৰণ পাণ্ডৱৰ হস্তিনাপুৰৰ ৰজা পৰীক্ষিত মহাধাৰ্মিক হোৱা হেতুকে মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই বৰ্তমানেও মোৰ অপূৰ্ণ মনৰ অভিলাষ নাই এনেদৰে আৰু নহ'ব আজিৰ পৰা মই পৰীক্ষিতক কৰিম অন্নসেন আৰু স্থান কাল পাত্ৰ ভেদ সুবিধা অনুযায়ী মই নিজ কৰ্তব্য কৰিম সাধন
দেবী সভাৰ ভিতৰ আৰে কামে বিমোহিতা দেৱী সংসাৰয় ধৰ আৰে কামে বিমোহিতা দেৱী সংসাৰয় ধৰ আৰে হিমতে পাইনা গয়া সভাৰ ভিতৰ হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ স্বৰ্গৰ অপেশ্বৰী নাম মোৰ ৰম্ভা। মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজে মোক সৰগৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মায়াৰ দ্বাৰা দেৱ কাৰ্য সাধি ফুৰো মই এই জগতত। এইবাৰো যুগৰাজ কলিৰ লগত সহযোগ হৈ কাল আৰু অকাল দৈত্যদয়ক বধ কৰাৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চুৰ কৰিবৰ বাবে এই মত্যত মই কৰিছোঁ শিৱাহৰ। মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভুত্ব মই এই পৃথিৱীত কলিৰ শক্তি মই কৰিম প্ৰচাৰ। কলিৰ শক্তি মই কৰিম প্ৰচাৰ। কলিৰ শক্তি মই কৰিম প্ৰচাৰ। যাওঁ প্ৰথমতে অতি সংগোপনে শুকদেৱৰ কাষে গৈ মোৰ মায়া বিস্তাৰ কৰি পৃথিৱীত পাপৰ বীজ মই অংকুৰিত কৰোঁগৈ। যাওঁ এই পৃথিৱীত মই পাপৰ বীজ অংকুৰিত কৰোঁগৈ।
রাম হরি ভোলা হরি সাধনার বল অমরত্র অমরত্র বরর হবন লাভ করে দত্ত সংহার শক্তি আমি রাখিছো স্বর্গতে থাকিও দেবতা 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 সমাজে আমার ভয় ধরা ধরে কম্পমন দেবতার বুকুরে শুনিলে দত্তর বিজয় জোৱা উঠে উঠলে আশা কথা দাদা আশা কথা দাদা ঈশ্বর প্রাণকর্তা রূপে আমাকেই খবুত করেছে শিকার কিন্তু দাদা ইচ্ছা হয় কেতিয়াবা সমুদ্রে উর্মি মালার দরে পাবলে পাবলে পলায়ন পলায়ন তরঙ্গরে সৃষ্টি করি মুহূর্ততে সারখার করিমে ত্রিভুবন ভয় যুদ্ধ দত্তর শিরল ঘরে তুমি ধৈর্যতে এই ব্রহ্মাণ্ড আমাক চিনিব পৰাবেৰ বিরল কোৱাচোন ভাই আমাৰ কৰতলীয় প্ৰজাবৰ্গই সময়মতে কৰ আদায় দিছে নে নাই? সকলোৱে কৰ আদায় কৰিছে কিন্তু দাদা কিন্তু কি দুজন নিশিয়ে কৰ আদায় দিয়াৰ ভয়ত ৰাজ্য এৰি পলাই গৈছে। ইহঁতৰ কি ইমান আমাৰ অন্ন সেৱন কৰে আমাক কৰ নিদিয়াকৈ ৰাজ্য এৰি পলাই গৈছে।
ভাই ভাই দাদা ইহঁতক ক্ষমা কৰিব নোৱাৰে নাই নাই ধৰি আনে ধৰি আনে শাস্তি প্ৰদান কৰি নিক্ষেপ কৰিব দ্ৰুতাহালা দাদা আৰু বাবে তুমি নকৰিবা চিন্তা এই কালে অকলেই কাল ৰূপ ধাৰণ কৰি চতুৰ্দিশে সৈন্যময় কৰিছ সঞ্চালন এই দুইজন হ'ব কৰায়ত্ত ধন্য উপযুক্ত ভদ্ৰ তুমি অকল ৰজনৰ আৰু কিন্তু ভাই আৰু মধুবনৰ সংবাদকে দাদা হয় তোমাৰ আদেশ মানি মই এতিয়াই মধুবনলৈ যাত্ৰা কৰিম কিন্তু দাদা কিন্তু কি ভাই কিয় জানো মনে মোৰ কয় ঘৰে ঘৰে অন্তু যেন আমাক ধৰিব আৱৰি এই দাদা হয় সতৰ্কতাৰে তুমি ৰাজ্য কৰিবা শাসন মই আহিলো দাদা ভাই শত্ৰু জৰিত বহুত অসীম শক্তি লক্ষ লক্ষ হেৰানি পহৰা দিছে জোৰ ভাতৃৰ দুবাহুৰ বলত সমগ্ৰ উজ্জয়িনী ৰাজ্যত মই এক সত্যৰূপে কৰিছো শাসন হাজাৰ হাজাৰ শত্ৰু আহিলেও দূৰতে বিদূৰ কৰিম নিখণ্ডিত কৰিম সিহঁতৰে মন্দময় ভূমিৰ মাথা মহান ৰাজা দৈত্যেশ্বৰৰ জয় হওক তুমি দেৱতা কিম্বা মানৱ কিবা হেতু প্ৰৱেশ খেলা দত্তৰ নগৰত দৈত্যেশ্বৰ মই দেৱতা কিম্বা মানৱ নহয় কালৰ আদেশত নিজ ৰাজ্য ল'বৰ বাবে মৰ্ত্যলৈ আহিছো মই যুগৰাজ কলি তুমি যুগাধিপতি কলি স্বৰ্গৰ পৰা আহিছা তুমি দত্ত ৰাজ্যলৈ কিহৰ বাবে ব্যক্ত কৰা যুগৰাজ ইয়াত কোনো জটিলতা নাই মহাৰাজ কালৰ আদেশত নিজ ৰাজ্যলৈ নিজ ৰাজত্ব ল'বৰ বাবে মৰ্ত্যলৈ আহি নিৰাশ্ৰয় হোৱাতে মই আপোনাৰ কাষ চাপিছো মহাৰাজ আপোনাৰ দৰে আজে অধিপতিৰ বাহুৰ ছত্ৰ ছায়াত আশ্ৰয় বিচাৰি আহিছো মহাৰাজ যুগাধিপতি কলি তোমাক মোৰ ৰাজ্যত মই দিছো স্থান ৰাজ্য মানে আমাৰ কামত তুমি কৰিবা সহায় বলা খন্তেক বিশ্ৰাম কৰোঁগৈ দুয়ো যাওঁ আমি অন্তেশপুৰলৈ বলক মহাৰাজ
পরীক্ষিত তোমার হস্তিনাপুরতে কলির দ্বারা নিকট হয়ে থাকা ক্ষুদ্রাতি ক্ষুদ্র পাপর বিন্দুর ভয়ঙ্কর 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 বিকল্পস্পলয় পরিণত হওয়ার সময়তি সন্নিকলতে বিকবাস্প ভয়ঙ্কর ভয়ঙ্কর বিকবাস্প হে শ্রীহরি, তোমার অপার মহিমা। কতদিন কত রাত্রি তোমার নামকে হার করি হরি হরি বলি তোমাকে বিচাৰি ফুৰিছো, তথাপি তোমাৰ দৰ্শন পোৱা নাই প্ৰভু। অৱশ্যে তোমাৰ লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু। বাৰু যে কি নহওক লাগে, চিৰদিন মই তোমাৰ নামৰ তপস্যাতে ব্ৰতী হৈ থাকিম প্ৰভু। চিৰদিন মই তোমাৰ নামৰ তপস্যাতে ব্ৰতী হৈ থাকিম। তপস্যাতে মগ্ন। ইমান সুন্দৰ সুখদেৱ, এনে যেন লাগিছে সুখদেৱৰ তপস্যা ভংগ নকৰি সকলো কৰ্ম এৰি ইয়াতে ৰৈ তেওঁকে চাই নয়ন সাৰ্থক কৰো। কিন্তু সাৱধান ৰম্ভা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। সুখদেৱৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে সুকৰ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা। মুখত মৃদু হাঁহি, হৃদয়ত প্ৰেমৰ জোৱাৰ তুলি কামাতুৰ কৰি সুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি নষ্ট কৰি দিম ব্ৰহ্মচৰ্য ব্ৰত। তেতিয়াহে সিদ্ধি হ'ব যুগৰাজ কলিৰ কাৰ্য। কিন্তু কি উপায়েৰে মই সুখদেৱৰ কাষ চাপি যাওঁ? উপায় 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 যাওঁ, মই মোৰ কৰ্তব্যত সংগ্ৰহৰ। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা মোক, ৰক্ষা কৰা, দুষ্ট হাতৰ পৰা মোক ৰক্ষা কৰা। অকস্মাতেই গভীৰ অৰণ্যৰ মাজতে ৰক্ষা কৰা, ৰক্ষা কৰা মোক, নাই, ৰক্ষা কৰা, ৰক্ষা কৰা, নাই, নাই, ৰক্ষা কৰা। ঘোৰ অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ? যে কি নহওক লাগে, বিপদত আত্মজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। ভয় নাই, ভয় নাই দেৱী, আছো মই তোমাৰ সহায়। ৰক্ষা কৰা মোক,
মোক ৰক্ষা কৰক ঋষিবৰ দুষ্ট হাতৰ পৰা মোক ৰক্ষা কৰক ভয় নকৰিবা দেৱী আমাৰ বৰ্তমানত ঋষিবৰ তোমাক কোনো একো কৰিব নোৱাৰে পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি ঋষিবৰ বনৰ মাজত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি ফুৰা মই এগৰাকী বনদেৱী উত্তৰ দিশৰ সৰোবৰৰ কাষতেই মোৰ বাসস্থান দেৱী ঋষিবৰ তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান ঋষিবৰ অৰণ্যৰ মাজত ঘূৰি ফুৰোঁতেই কোনো এক দুষ্টই মোক হৰণ কৰিব খুজিছিল দেৱী হয়তো আপোনাৰ মাথনি শিকৰিৰ পলায়ন ঋষিবৰ মোক অনাথিনী নকৰিব ঋষিবৰ মোক অনাথিনী নকৰিব প্ৰকৃতিৰে নিৰ্জন কোলাটো দুষ্ট হবৰ পাশবিক অত্যাচাৰ বাৰু দেৱী তুমি কোনো চিন্তা নকৰিবা তোমাক মই আশ্ৰয় প্ৰদান কৰিম দেৱী ইমান সহজ সৰল শান্ত প্ৰকৃতিৰ আপুনি নকোন পৰিচয় দিবনে দেৱী মহামণি ব্যাসৰ পুত্ৰ নাম মোৰ হুক এই নিবিড় অৰণ্যৰ গৰ্ভত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ প্ৰধান কৰ্তব্য ৰম্ভা তোৰ এতিয়া উদ্দেশ্য সিদ্ধিৰ পথত হুকক প্ৰেমত মতলীয়া কৰি গৰ্ভৰ ভাগৱত চুৰ কৰি নৰকত বাস কৰাই কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব তেতিয়াহে সিদ্ধি হ'ব তোৰ প্ৰধান কৰ্তব্য পলম নকৰিবি ৰম্ভা কৰ্তব্যত আগবাঢ়ি যা পলমে ঘটাব বিঘিনি কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা কৰ্তব্যত আগবাঢ়ি যা তুমি কি ভাবিছা দেৱী ঋষিবৰ ভাবিছোঁ নহয় শুনিছোঁ আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে হয় দেৱী ভগৱানৰ অপাৰ কৰোণাতে আমাৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে ধন্য আজি মোৰ জীৱন যাক নেকি ইমান দিনে মই মোৰ হৃদয়ত কৰিছোঁ ধাৰণ তেওঁৰ চৰণ দৰ্শন লাভ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা এই অভাগীক আপুনি আপোনাৰ চৰণৰ দাসীৰূপে কৰক গ্ৰহণ এয়া তুমি কি কাৰ্য কৰিছা দেৱী এই কৰ্ম নহয় উচিত যোৱা দেৱী তুমি কিছু জিৰণি লোৱাগৈ সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা মন প্ৰাণ সকলো সমৰ্পিলোঁ আপোনাক আৰু এতিয়া আপুনি যদি মোৰ মনৰ কামনা পূৰ্ণ নকৰে তেন্তে পুৰুষত্ব জীৱন বৃথা হ'ব আপোনাৰ দেৱী মায়ামোহে আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে তেওঁৰহে জীৱন বৃথা তুমি জানানে দেৱী কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে শেষতেই পাৰ্থিৱ শৰীৰ নাশৰো কাৰণ হৈ পৰে কিন্তু মানৱে তাক বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে দেৱী দিব্য বস্ত্ৰ আৰু আভূষণে ক্ষোভিত নাৰীৰ মনৰ কামনা যে পুৰুষে চৰিতাৰ্থ কৰিব নোৱাৰে সেই পুৰুষে স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হ'লে ধূমকেতুৰ দৰে ঋষিবৰ ধূমকেতুৰ দৰে খহি পৰিব লাগে আপুনি জানেনে ঋষিবৰ ব্ৰহ্মা
ইন্দ্ৰ আদি দেৱতাগণ সৌনক আদি মহাতেজস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিহে জীৱমুক্ত হৈছে। তেওঁলোকে কিন্তু কামিনীৰ কামকুণ্ড উপভোগ কৰিছে ঋষিবৰ। দেৱী, তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই সকলোবোৰ বাক্সাতুৰালি বিসৰ্জন দি আপুনি মোক প্ৰেমদান দি কৃতাৰ্থ কৰক। দূৰ হোৱা ৰমণী, তোমাৰ এই ৰূপ যৌৱনে এই চিৰব্ৰহ্মচাৰীসকলক ভুল নিয়াব নোৱাৰা। নহয় ঋষিবৰ, তিৰোতাৰ উত্তেজনাক আপুনি ব্যাঘাত নজন্মাব। দূৰ হোৱা ৰমণী, আপুনি মোক দাসীৰূপে কৰক গ্ৰহণ। দূৰ হোৱা ৰমণী, আপুনি মোক দাসীৰূপে কৰক গ্ৰহণ। দূৰ হোৱা ৰমণী, আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰা। বুজিছো মই, তুমি বনদেৱী হ'ব নোৱাৰা। ৰবা, এতিয়াই ধ্যানৰ বলেৰে তোমাৰ পৰিচয় জানি ল'ম। নাই ঋষিবৰ, কলংকিতা পেশ্বৰী, তুমি যি উদ্দেশ্য লৈ মোৰ কাষ চাপিছা সেয়া কেতিয়াও নহ'ব সফল। পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিবৰ চেষ্টা কৰা, শাপগ্ৰস্ত হ'বা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হ'ল। এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলো। জয় শ্ৰী হৰিৰ জয়। সঁচাকৈ সুখদেৱ সেই আশ্ৰমেৰে গুচি গ'ল। মোৰ এই মোহিত ৰূপেও সুখদেৱক ভুল নিয়াব নোৱাৰিলো।